নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ওপৰত প্ৰতিশোধ ললে ইৰানে 36 ঘণ্টাৰ পিছতে আমেৰিকাৰ প্ৰত্যুত্তৰ ইৰানৰ সিৰিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰিছে ইৰানে মধ্যপ্ৰাচ্যত বাজিছে বিশ্বযুদ্ধৰ দামামা ইৰানে আমেৰিকাৰ সৈন্যক আক্ৰমণ কৰাৰ পাছতে বৃদ্ধি পাইছে যুদ্ধৰ উন্মাদনা কাটাৰৰ দুখাস্থিত আমেৰিকাৰ সেনাৰ ঘাটিত আক্ৰমণ কৰিছে ইৰানে আমেৰিকান সেনাক লক্ষ্য কৰি ছটাকৈ মিসাইল নিক্ষেপ কৰিছে ইৰানে মিসাইল নিক্ষেপৰ পাছতে ইৰানৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আমেৰিকা প্ৰতিৰক্ষা মন্ত্ৰী সেনাৰ মুৰব্বীৰ হৈতে জৰুৰী বৈঠকত মিলিত হৈছে ডোনাল্ড ট্ৰাম্প ওমান কুৱেইট বাহৰেইনত বাজিছে যুদ্ধৰ সাইৰেন ইৰানৰ আক্ৰমণৰ পাছতে কাটাৰ ইউএইয়ে বন্ধ কৰিছে নিজৰ আকাশ মাৰ্গ পৰৱৰ্তী খবৰ লাখপতি হোৱাৰ সপোন দেখুৱাইছিল অসমৰ সাধাৰণ মহিলা কিন্তু লাখপতি হলগৈ মন্ত্ৰী বিধায়কৰ পত্নী হিতাধিকাৰীৰ তালিকাত মন্ত্ৰীৰ পত্নীৰ নাম হাঙৰ খোৱাক লৈ কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী আন এটা খবৰ 4খন ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে মাত্ৰ এটা সমষ্টিতহে জয়লাভ কৰিছে বিজেপিয়ে গুজৰাটৰ কাডি সমষ্টিত বিজেপিৰ ৰাজেন্দ্ৰ কুমাৰ দানেশ্বৰ চাউদাৰ জয়লাভ গুজৰাটৰ ভিছাৱাদাৰ সমষ্টিত আপৰ ইটালিয়া গোপালৰ জয়লাভ পঞ্জাবৰ লুধিয়ানা পশ্চিম সমষ্টিত আপৰ সঞ্জীৱ আৰোৰাৰ জয়লাভ কেৰালাৰ নীলাম্বুৰ সমষ্টিত কংগ্ৰেছৰ আৰ্দ্ৰা চৌকাথৰ জয়লাভ পশ্চিম বংগৰ কালীগঞ্জ সমষ্টিত তৃণমূল কংগ্ৰেছৰ আলিফা আহমেদৰ জয়লাভ আন এটা খবৰ বানপানী আৰু গৰাখহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগত সৰ্বশান্ত হোৱা মানুহে বাস কৰিবলৈ মাটি পোৱা নাই কিন্তু আদানী আম্বানীয়ে মাটি পাই আছে আমি আদানী আম্বানীৰ কোম্পানীক ভূমি হস্তান্তৰৰ বিৰোধিতাৰে আন্দোলন কৰা বড়ো ৰাইজৰ লগত আছো বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ মাটি এতিয়া আম্বানী আদানীৰ কোম্পানী গতাবলৈ প্ৰস্তুতি চলাইছে আন এটা খবৰ ব্ৰিটিছে অসমত ভাঙোনমুখী ৰাজনীতি কৰি অসমীয়াৰ মাজত কানিৰ প্ৰচলন কৰিছিল একে সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মায়ো ধৰ্মীয় চিন্তাধাৰাৰ কানি খুৱাই অসমক পংগু কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধৰ্মীয় ৰাজনীতিক লৈ এই মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত শাসনৰ নতুন সংজ্ঞা মন্ত্ৰীসকলৰ পৰিয়ালৰ প্ৰতি বিশ্বস্ততাই উন্নয়নৰ মূল মাপকাঠি কিয়নো কোটি কোটি টকাৰ চুক্তি ৰাজ সাহায্য আৰু চৰকাৰী সুবিধা ভিআইপি পৰিয়ালৰ বাবে ৰিজাৰ্ভ কৰি থোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই কৈছে অসমৰ সাধাৰণ মানুহৰ বাবে 1200 টকাৰ অৰুণোদয় আঁচনি আৰু মন্ত্ৰী বিধায়কৰ পত্নীৰ বাবে 50 লাখ টকাৰ ৰাজ সাহায্য ইয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আচল চৰিত্ৰ পৰৱৰ্তী খবৰ হিন্দু বিদ্বেষী উপাদানৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত তিনিচুকীয়াৰ আৰক্ষীৰ দ্বাৰা হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰচাৰ কৰাৰ বাবে মোহাম্মদ আনিছুৰ ৰহমানক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ দ্বাৰা ভগৱান ৰাম সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ বাবে ফাৰিজুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে 97 জন ৰাষ্ট্ৰবিৰোধী আৰু হিন্দু বিৰোধী দোষীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি নিজৰ সামাজিক মাধ্যমত পোষ্টত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ 2026 চনত নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ'ব গৌৰৱ গগৈলৈ ভয় নাই কংগ্ৰেছে 55 বছৰে কৰিব নোৱাৰা কাম নৰেন্দ্ৰ মোদীৰ চৰকাৰে 11 বছৰত কৰিলে অসমৰ মানুহে বিজেপিয়ে কৰা ভাল কাম কেতিয়াও পাহৰি নাযায় তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মন্তব্য
পৰৱৰ্তী খবৰ অসমৰ ৰাইজে বেয়া পাবলৈ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীত বহি থাকি মুখ্যমন্ত্ৰীয়ে সেই কথা বুজি পোৱা নাই কংগ্ৰেছ চৰকাৰে 10,000 কোটি টকা ধাৰ লওঁতে শৰ্মাই সমালোচনা কৰিছিল কিন্তু তেওঁ চৰকাৰৰ 1,50,000 কোটি টকাতকৈ বেছি ধাৰ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে এই মন্তব্য কৰিছে আন এটা খবৰ ডোনাল্ড ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰিছে আৰু আমি শেষ কৰিম এবাৰ ইৰানৰ ফালৰ পৰা এই প্ৰত্যুত্তৰ দিয়া হৈছে ইৰানে কেইবাটাও আমেৰিকাৰ ঘাটিত আক্ৰমণ কৰাৰ পাছতে এই মন্তব্য কৰিছে IRGC মুখপাত্ৰ ইব্ৰাহিম জুলফাগাৰী ইব্ৰাহিম জুলফাগাৰীয়ে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰানৰ ওপৰত আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে এতিয়া ইৰানে প্ৰত্যেকখন মুছলমান ৰাষ্ট্ৰ থকা আমেৰিকাৰ সামৰিক ঘাটিক ধ্বংস কৰি দিব আৰু ইতিমধ্যে আৰম্ভ কৰা হৈছে ইৰানৰ অভিযান ইৰানৰ ফালৰ পৰা কাটাৰ UAE আৰু লগতে কেইবাটাও আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ চলাইছে ইৰানে আন এটা খবৰ বিশ্বৰ প্ৰায় 20% তেল গেছ যাতায়াত কৰা ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ সংসদৰ আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰানৰ এই সিদ্ধান্ত বিশ্বৰ তেল গেছৰ বজাৰত প্ৰভাৱ পেলাব আন এটা খবৰ ইৰানৰ পাৰমাণৱিক শক্তি যোগান ধৰিবলৈ সাজু হৈছে কেইবাখনো ইছলামিক ৰাষ্ট্ৰ তেহৰানত আমেৰিকাৰ আক্ৰমণৰ পাছতে এই মন্তব্য কৰিছে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মেডভেডেভে ইৰানৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিছিল আমেৰিকাই আৰু যাৰ বাবে এতিয়া পাৰমাণৱিক শক্তি যোগান ধৰিবলৈ সাজু হৈছে ইৰানক কেইবাখনো ইছলামিক ৰাষ্ট্ৰই ইৰানক পাৰমাণৱিক শক্তি যোগান ধৰিবলৈ সাজু হৈছে বুলি মন্তব্য কৰিছে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মেডভেডেভে পৰৱৰ্তী খবৰ পশ্চিম বংগত ঘৰে ঘৰে নালাগে স্মাৰ্ট মিটাৰ পশ্চিম বংগত স্মাৰ্ট মিটাৰৰ তীব্ৰ বিৰোধিতা বিজেপিৰ পশ্চিম বংগত থকা বিজেপিৰ ৰাজনৈতিক নেতাসকলে স্মাৰ্ট মিটাৰৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু অসমত স্মাৰ্ট মিটাৰ স্থাপনৰ প্ৰতিযোগিতাত বিজেপি চৰকাৰ পশ্চিম বংগত বেয়া স্মাৰ্ট মিটাৰ অসমত ভাল কেনেকৈ স্মাৰ্ট মিটাৰক লৈ বিজেপিৰ এই দুতলীয়া স্থিতিক লৈ সৰব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে অসমকে ধৰি কেইবাখনো বিজেপি শাসিত ৰাজ্যত স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু পশ্চিম বংগত স্মাৰ্ট মিটাৰ লগোৱাত বাধা দিছে বিজেপিৰ দুমুখীয়া স্থিতিক লৈ সৰব হৈ পৰিছে পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ চৰকাৰ আন এটা খবৰ মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়দান পক্সো আইনৰ অধীনত অপৰাধীক 20 বছৰৰ কাৰাদণ্ড শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত মৰিগাঁও আদালতে দোষীক দিলে 20 বছৰৰ কঠোৰ কাৰাদণ্ডৰ লগতে জৰিমনা মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত মাহমাৰী পথাৰ গাঁৱৰ আব্দুল কৰিম উদ্দিনৰ পুত্ৰ শাৰিফ উদ্দিন ওৰফে শাৰিফুল ইছলামক পক্সো আইনৰ অধীনত কেছ নম্বৰ 150/24 আৰু জিআৰ কেছ নম্বৰ 1057/2024 দোষী সাব্যস্ত কৰে এই গোচৰৰ শুনানি মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধী তথা পক্সো আইনৰ অধীনত বিশেষ ন্যায়াধী NA আহমেদৰ বিচাৰপীঠে সম্পূৰ্ণ কৰিছে শাৰিফুদ্দিনক পক্সো আইনৰ 6 নম্বৰ ধাৰা য'ত গুৰুতৰ যৌন নিৰ্যাতনৰ বিষয়ে উল্লেখ আছে সেই অনুসৰি দোষী ঘোষণা কৰি 20 বছৰৰ কঠোৰ কাৰাদণ্ড আৰু 30,000 টকাৰ জৰিমনা বিহা হৈছে যদি তেওঁ এই জৰিমনা পৰিশোধ কৰিবলৈ ব্যৰ্থ হয় তেন্তে তেখেতে অতিৰিক্ত 6 মাহ কাৰাদণ্ডৰ সন্মুখীন হ'ব আন এটা খবৰ আদানী আম্বানী আৰু ৰামদেৱৰ দৰে পুঁজিপতি গোষ্ঠীক অসমৰ মাটি হস্তান্তৰ কৰিব নোৱাৰিব ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমি পাৰ্টিৰ
অসমৰ কৃষিভূমি বনাঞ্চল জলাশয় পৰ্বত পাহাৰ আৰু জনবসতিপূৰ্ণ মাটি বাহিৰৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতত অৰ্পণ কৰিব নোৱাৰিব অসমৰ কৃষিভূমি বনাঞ্চল জলাশয় পৰ্বত পাহাৰ সুৰক্ষিত হৈ থাকিব লাগিব আদানী আম্বানী ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰৰ যোগে এই দাবী উত্থাপন কৰিছে আম আদমি পাৰ্টিয়ে আন এটা খবৰ কৃত্ৰিম বানৰ কবলত পৰিছে শিৱসাগৰ জলমগ্ন হৈ পৰিছে ঐতিহাসিক ৰংগৰ চৌহদ ধাৰাসাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ভিতৰত এতিয়া কৃত্ৰিম বানৰ কবলত পৰাৰ বাবেই স্বাভাৱিক জীৱন অস্থিৰ হৈ পৰিছে আন এটা খবৰ ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ ত্ৰিপুৰাই নতুন এক ঐতিহাসিক সফলতা অৰ্জন কৰি ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে পৰৱৰ্তী খবৰ বাংলাদেশৰ তিনিটা ৰেল ট্ৰেনজিট প্ৰকল্পৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত দিল্লীৰ উত্তৰ পূব ভাৰতলৈ সমুদ্ৰ বন্দৰৰ জৰিয়তে সামগ্ৰী পৰিবহনৰ উদ্দেশ্যে বাংলাদেশৰ জৰিয়তে গঢ়ি উঠা তিনিটা গুৰুত্বপূৰ্ণ ৰেল ট্ৰেনজিট প্ৰকল্পৰ পৰা ভাৰত চৰকাৰে আঁতৰি অহাৰ সিদ্ধান্ত লৈছে তিনিটা ৰেলপথ উন্নয়ন প্ৰকল্প আছিল বগৰা সিৰাজগঞ্জ ৰেলপথ নিৰ্মাণ খুলনা দৰ্শনা ডাবল লাইন ৰেলপথ গঠন আৰু পাৰ্বতীপুৰ কাউনিয়া মিটাৰ গেছ ৰেলপথক ডুৱেল গেজলৈ ৰূপান্তৰ এই প্ৰকল্পসমূহৰ প্ৰধান লক্ষ্য আছিল মংলা বন্দৰৰ জৰিয়তে নেপাল ভূটান আৰু উত্তৰ পূব ভাৰতলৈ দ্ৰুত আৰু সৰহ পৰিমাণৰ সামগ্ৰী পৰিবহণ নিশ্চিত কৰা পিছে শেখ হাছিনাৰ নেতৃত্বত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতামূলক ধাৰা বলবৎ থাকিলেও বৰ্তমান ৰাজনৈতিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দিল্লীয়ে নিজৰ ভূমিকা পৰ্যালোচনা কৰি তিনিটা প্ৰকল্পৰ বিত্তীয় সহায়ৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰিছে 2025 চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্যৰে 2018 চনত আৰম্ভ কৰা এই প্ৰকল্পসমূহৰ বাবে ভাৰতীয় ঋণৰ অংশ আছিল খুলনা দৰ্শনাৰ বাবে 2690 কোটি টকা বগৰা সিৰাজগঞ্জৰ বাবে 3146 কোটি টকা পাৰ্বতীপুৰ কাউনিয়াৰ বাবে 1367 কোটি টকা